গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অধীনস্থ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিন্তামণিগড়ৰ বৰঘুলি বিল খনন আৰু পৰিষ্কৰণত দুৰ্নীতিৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, উজনি অসম থলুৱা মুছলিম পৰিষদৰ লগতে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ খণ্ড উন্নয়নৰ অধীনস্থ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং চিন্তামণিগড়ৰ বৰঘুলি বিলৰ খননৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ জৰিয়তে ১৮,৭৩,৫০৯ টকা আবণ্টন দিছিল যদিও এই কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই কামত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে এক উচিত তদন্তৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলাৰ সাধাৰণ সম্পাদক কৰুণাসাগৰ শইকীয়া, উজনি অসম থলুৱা মুছলিম পৰিষদৰ জিলা সমিতিৰ সভাপতি শ্বৰীফুদ্দিন আহমেদ আৰু গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ৰোমান দত্তই এই অভিযোগ সন্দৰ্ভত জিলা আয়ুক্ত আৰু খণ্ড উন্নয়ন বিধায়ক স্মাৰক পত্ৰ প্ৰদান কৰিব উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে সংবাদ মাধ্যমক এই বুলি জানিবলৈ দিয়ে। হয়, গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আচলতে যি খনামুখ পঞ্চায়ত, এই পঞ্চায়তৰ অন্তৰ্গত ১ নং আচলতে চিন্তামণিগড়ত যি বৰঘুলি বিল খননৰ আচলতে প্ৰায় ১৯ লাখ টকাৰ যি আচলতে বাজেট আহিছিল, আচলতে যিটো কাম হ'ব লাগিছিল, আচলতে এই গোটেই কামখিনি আচলতে সম্পূৰ্ণভাৱে ন্যায়ভাৱে কৰা নহ'ল। কিন্তু আচলতে সেই গোটেই কামটোত আচলতে কাৰ আচলতে আশীৰ্বাদত এনেধৰণে সৰলীকৰণ কৰা হ'ল, আচলতে প্ৰায় ১৯ লাখ টকাৰ সম্পূৰ্ণ কৰিব পৰা নগ'ল। কিন্তু আচলতে ইয়াৰ কোনো তদন্ত বৰ্তমানলৈকে হোৱা আমি দেখা পোৱা নাই। সেয়েহে আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থা তথা সদৌ অসম ছাত্ৰ সন্থাই আচলতে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবৰ কাৰণে যিজন আমাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ বিষয়া, তেখেতক আচলতে দাবী জনাইছোঁ। তাৰ লগতে শিৱসাগৰ উপায়ুক্ত মহোদয়কো আপোনাৰ এই সংবাদ মাধ্যমৰ যোগেদি অনুৰোধ জনাইছোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে। যি ১৯ লাখ টকাৰ যি সম্পূৰ্ণ পেকেজটো আহিছিল, এই পেকেজটো আচলতে সফল আচলতে কৰিব কিয় নোৱাৰিলে, সেইটো আচলতে বৃহৎ প্ৰশ্ন। পৰৱৰ্তী ইয়াৰ যদি সফলভাৱে কোনো তদন্ত আচলতে নহ'লে আমি গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থা তথা আমাৰ সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ আচলতে ওপৰত আমি কৰিবলগীয়া বাকী কাৰ্যসূচীখিনি আমি হাতত ল'ম, কেনেধৰণে কৰিব লাগে। কিন্তু আকৌ এবাৰ সোঁৱৰাই দিছোঁ যে গৌৰীসাগৰ উন্নয়ন খণ্ডৰ যিজন বিষয়া আছে, যিজন BDO আচলতে তেখেতক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ, আচলতে দাবী জনাইছোঁ যে অতি খৰতকীয়াকৈ ইয়াৰ উচিত তদন্তটো হ'ব লাগে। উন্নয়ন খণ্ডৰ অন্তৰ্গত খনামুখ গাঁও পঞ্চায়তৰ ১ নং চিন্তামণিগড়ত যি বৰঘুলি বিল খননৰ নামত ২০২১-২২ বৰ্ষতে প্ৰায় ১৯ লাখ টকাৰে পুঁজিৰে এটা পুখুৰী খননৰ কাৰণে যি পুঁজি আবণ্টন হৈছিল, সেই পুঁজি সদব্যৱহাৰ নকৰা আমি দেখিবলৈ পাইছোঁ। তাত ব্যাপক কেলেংকাৰী হোৱা আমি ইতিমধ্যে উমান পাইছোঁ। যি সময়ত হিমন্ত বিশ্ব চৰকাৰে অৰ্থাৎ BJP চৰকাৰে নিজকে শূন্য সহনশীল নীতিৰে কাম কৰা বুলি জাহিৰ কৰি থাকে, সেই সময়ত এই গাঁও পঞ্চায়তটোত কেনেকৈ ইমান ডাঙৰ এটা অনিয়ম সংঘটিত হ'বলৈ পাইছে আৰু ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব BJP চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে, আমি পৰৱৰ্তী সময়ত লক্ষ্য ৰাখিম। যি সময়ত খনামুখ গাঁও পঞ্চায়তৰ 2জনকৈ ৱাৰ্ড মেম্বাৰ, আপোনাৰ 10 নম্বৰ আৰু 9 নম্বৰ ৱাৰ্ড মেম্বাৰ তাত জড়িত হৈ আছিল, তেনে সময়তো ৱাৰ্ড মেম্বাৰকেইজন থকাৰ অৱস্থাটো কেনেকৈ ইমান এটা ভয়ংকৰ কেলেংকাৰী সংঘটিত হ'বলৈ পালে, এয়া বিষয় ৰহস্যজনক। কাৰ ওপৰত পইচা সোমালে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পৰৱৰ্তী সময়ত ইয়াৰ বাবে আমি তদন্ত নিজাববীয়াকৈ ঘোষণা কৰিম। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133, 970
7967 285।